নমস্কাৰ বন্ধুসকল, মোৰ আজি এটা ভাল লগা দিন লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ এটা ভিডিঅ'ৰ যোগেৰে। আচলতে এই ভিডিঅ'টো আজি নহয়, 11 জুলাই তাৰিখে। সেইদিনা আছিল মোৰ ল'ৰাৰ জন্মদিন, মানে নিয়ৰৰ জন্মদিন। আৰু তাৰ জন্মদিন হ'লে সি ইমান এতিয়ালৈকে বুজি পোৱা হোৱা নাই, কিন্তু মোৰ মনটো ভাল লাগি আছে। কাৰণ সেই আজিৰ দিনটোতে আজি মানে তাৰ 3 বছৰ সম্পূৰ্ণ হৈ গ'ল। আজি সেই এনেকুৱা দিনৰ দিনটোতে ল'ৰাটোৰ জন্ম হৈছিল। আৰু আজি ৰাতিপুৱা চাহকণ খায়ে বেলেগ একো ঘৰৰ কামবোৰ কৰিছোঁ বাৰু, বেলেগ একো নকৰাকৈ খোৱা বোৱা কাম আহি নামঘৰ পালোহি। কাৰণ নামঘৰত শৰাই আগবঢ়াইছিলোঁ, তাৰ কাৰণে শৰাইখন আচলতে প্ৰত্যেক বছৰে দিয়া হয়, সেইকাৰণে এইবাৰো দিলোঁ। কিন্তু এইবাৰ বিশেষ ধৰণে জন্মদিনটো নাপাতিলোঁ। আৰু ইফালে পেহীয়েকহঁতো আহি পালেহি, সিহঁত আকৌ বাহিৰে ঘৰলৈ নাহি নামঘৰতে সোমালে আৰু দুয়োটাই সেৱা কৰি আছে। প্ৰসাদ দিয়াৰ পিছতে খাই বৈ আৰম্ভ কৰিয়ে দিলে। আগতে এনেকুৱা বাৰু কোনে কৰিছিল নামঘৰত প্ৰসাদ দিয়াৰ লগতে খোৱা? আমি বাৰু মনে মনে হ'লেও খাইছিলোঁ দেই। সৰুকালৰ কিছুমান কথা ইহঁতক দেখিলেই মনত পৰি যায়। আৰু এয়া কীৰ্তন ঘৰলৈ সিহঁত দৌৰি আহি আছে। মই ভাবিলোঁ ফটো এখন দুয়োটাকে উঠাই থওঁ। আৰু এইফালে ঘৰলৈ আহি পালোঁ, বাপেক আহিছিলে নগাঁৱৰ পৰা, তালৈ কিবা কিবি আনিবলৈ। তাৰ কি ফূৰ্তি! মই ভাবিলোঁ দেৰি নকৰি ভাজিখিনি সোনকালে বনাই দিওঁ, কাৰণ আৰু কিবা কিবি বনাবলৈও আছে, দেৰি হৈ যাব। সেইকাৰণে বনাই আজৰি হওঁ বুলি ভাজিখিনি বহাই দিলোঁ। আৰু এইফালে আলহী আহিব বুলিও এতিয়া ফোন কৰিলে, মানে অহাৰ কথা নাছিলে, তেওঁ মানে অকস্মাত নামঘৰলৈ আমাৰ মাহীহঁত অহাৰ কথা ওলাল যে, সেইকাৰণে আমাৰ ঘৰতো সোমাই যাম বুলি ফোন কৰিলে। আৰু এইফালে মই সেইকাৰণে ধুমাধুমকৈ পুৰি কেইখনমান বনালোঁ আলহীৰ কাৰণে। পুৰিখিনি বনাই এটা কেৰাহীত মানে এফালে ভাজি বনাই থৈছোঁ। ভাজিখিনি এতিয়া হৈ গ'ল। এতিয়া দুইটা কুকাৰত, এটাত দালি এটা ভাত বহাই মাংসখিনি ধুই লওঁ বুলি উলিয়াই ল'লোঁ। আৰু মাক ক'লোঁ আপুনি দালিখিনি তেল মাৰি লওক, কাৰণ মোৰ বাচন অলপ আছিলে, বাচনখিনি ধুই লওঁ বুলি ভাবিলোঁ। দালিত তেল মাৰি দালি আৰু ভাজি ৰেডি হৈ গ'ল। এতিয়া কাপ প্লেটখিনি সজাইছোঁ, কাৰণ আলহী আহি পাই গ'লহি চাহ দিবৰ কাৰণে। মাহীহঁতে আকৌ পুৰি নাখাওঁ বুলি কোৱাতে মই এনেকৈ মিঠাই, চানা, ভুজিয়া এনেদৰেই চাহকাপ দিলোঁ। এইফালে মাংস বহাই দিলোঁ। মাংসখিনি অকণমান কেৰাহীটো সৰু কাৰণে দুবাৰ ভাজিব লগা হ'ল। আৰু এইফালে অকণমান পনীৰো বনাইছোঁ। পনীৰখিনি দৈ দি বনাইছোঁ। দৈ দি বাৰু আপোনালোকে পনীৰ খাই পাইছেনে? খাইছে চাগে, কিন্তু মই আজি প্ৰথমবাৰৰ কাৰণে খাম আৰু বনাইছোঁ প্ৰথমবাৰ। এইফালে বাৰ্থডেৰ বিশেষ যোগাৰ নাই, তথাপি বেলুন চেলুনবোৰ লগাই দিছে, কাৰণ সৰু ল'ৰা ছোৱালী সদায় বেলুনহে ভাল পায়, নহয়নে? আৰু বাৰ্থডে গিফ্ট, বাৰ্থডে কেক নাকাটাকৈ সি খুলিলে, কি যে হ'ব নহয়। আৰু কেক কাটিবলৈকে চিঞৰ বাখৰ, বায়েকে ধৰিয়ে কেকটো কাটি দিছে। এইফালে লগত ভনীয়েকো আছে, দুয়োটাৰে মিলি কেক কাটিছে। সিহঁতৰ এইবোৰে ফূৰ্তি, নহয়নে? কিন্তু আমাৰ দিনত আচলতে বাৰ্থডে কেক একো বুজিয়ে পোৱা নাছিলোঁ। জন্মদিন পাতিব লাগে, জন্মদিনটো ওচৰৰ ল'ৰা ছোৱালীবোৰক খুৱাব লাগে, সেইটোৱে আমাৰ কাৰণে বহুত ফূৰ্তি আছিল। কিন্তু জন্মদিন বুলি কোৱাৰ লগে লগে মনটো সদায় ভাল লাগি থাকে। আমাৰ আজিও ভাল লাগি থাকে, মানে আজি যদিও ডাঙৰ হ'লোঁ, এতিয়াও জন্মদিনটো অহাৰ লগে লগে মনটো কিবা ভাল লাগি পৰে। তাৰো আজি মনটো বহুত ভাল। আৰু আমি এয়া লগে ভাগে এসাঁজ খালোঁ। বিশেষ মানুহ নাই, পেহীয়েকহঁত আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনী আহিছিল। আৰু তাইক মাতা নাছিলোঁ, কিন্তু তাই প্ৰত্যেকবাৰেই তাৰ জন্মদিনত আহেই, সেইকাৰণে তাইক মাতিব লগাই হয়। আৰু তাই মানে আমাৰ ঘৰৰ পৰিয়ালৰ নিচিনা, কিবা এটা অনুষ্ঠান হ'লে তাইক মাতিলেহে ভাল লাগে। আৰু এইফালে আমি এতিয়া ভাত সাজ খালোঁ। খাওঁতে অলপ দেৰিয়ে হ'ল, কাৰণ আলহীক শুশ্ৰূষা কৰি ভাত খোৱা দেৰি হৈছে, প্ৰায় 4টামানেই বাজিলে। আৰু এইফালে আমাৰ জোঁৱাই আনিলে আইচক্ৰীমখিনি সি ফ্ৰিজত ভৰাই থৈছে, কৈছে ভাত খাই খাব। আইচক্ৰীম খাই আকৌ ল'ৰাটোৱে বহুত ভাল পায়। দেউতাৰ কাৰণে দৈ আনিছে, দেউতাই মিঠা দৈ খাই ভাল পায় যে। এইফালে আৰু সন্ধিয়া দিনটো হুলস্থুল কৰি ল'ৰা গৰম উঠিছে, কাৰেণ্টটো নাই যে, ডিঙিত কিবা কিবি উঠিও গৈছে ল'ৰাটোৰ। আৰু আমাৰ ভিডিঅ' কৰা মানুহজনী আমাৰ ঘৰতে থাকি নগ'লেই, গৰম বন্ধ যে। আৰু এয়া চাওকচোন, তাৰ ডিঙিটোত কি ওলাইছে, কি কৰিলে বাৰু ভাল হ'ব? আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাবচোন। এতিয়ালৈ বাই বাই দেই। আন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।